সিহঁতৰ ব্যৱহাৰ বহুত বেয়া। সিহঁতে হৈছে চবতকৈ বেছি বেয়া। সিহঁতে চাওক, সিহঁতে মুখখন দেখুৱাই দিয়ক ছাৰ, মুখখন দেখুৱাই দিয়ক। সিহঁতে নাই, সিহঁতৰ ব্যৱহাৰ যে বেয়া মই দেখুৱাই আছোঁ। সিহঁতৰ ব্যৱহাৰ বহুত বেয়া। সিহঁতক আমি ৰিকুৱেষ্ট কৰোঁ, দাদা আমাক বাচ্চাটো অলপ চাই দিব, নহ'লে ইনফৰমেশ্যন কিবা এটা আনি দিয়ক যে কিবা বাচ্চা কেনেকুৱা আছে, কি আছে। সিহঁতে আমাক যাবও নিদিয়ে, একো নকয়। সিহঁতে আৰু উল্টা কৈ দিয়ে। সিহঁতে কয় আমাক, সিহঁতে কয় যে হেৰি ডাক্তাৰে ফোন কৰিব, ডাক্তাৰে ফোন কৰিব। গোটেই দিন গ'ল। মহোদয়, মই সঞ্জয় পাল, মোৰ ৱাইফ টুনু পাল। মোৰ পৰহি 4:30 বজাত মোৰ এটা ল'ৰা জন্ম পাইছিল। 4:30 বজাত বৰপেটা হস্পিটেলত, ফখৰুদ্দিন আহমেদ মেডিকেলত। মোৰ বাচ্চা যেতিয়া জন্ম পাইছে তেতিয়া চব ঠিকে আছিল। তাৰপিছত ৰাতি আমি দেখা পালোঁ, যেতিয়া বাচ্চাটোৱে কান্দে তেতিয়া বাচ্চাটোৰ মানে গাটো ক'লা পৰি যায়। তেতিয়া মই ডক্টৰক দেখুৱালোঁ। পিছদিনা ৰাতিপুৱা দেখুৱাৰ পিছত ডক্টৰে ক'লে ICUত ভৰাই দিয়ক, ঠিক হৈ যাব, ভাল হৈ যাব। তাৰপিছত মই হেৰিত ICUত মই দিলোঁ, দৌৰাদৌৰিকৈ মই দিলোঁ, বহুত কষ্ট পালোঁ দিলোঁ। দিয়াৰ পিছত মোক শনিবাৰে দুপৰীয়া দিলোঁ। দেওবাৰ ৰাতিপুৱা জনোৱা কথা, ৰাতিপুৱা জনোৱা নাই। তাৰপিছত মোক সন্ধিয়া 5 বজামানত ফোন কৰিছে যে আপোনালোকে আহক, বাচ্চাটো চাই যাওক। তেতিয়ালৈকে বাচ্চা নাইকিয়া হ'ল, আমাক একো জনোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ, ইয়াৰ জাজ কৰক, বৰপেটা মেডিকেলত জাজ কৰক। আৰু ইয়াৰ যে ছিকিউৰিটি থাকে, সিহঁতৰ প্ৰতিটো মানুহক জাজ কৰক। সিহঁতৰ বহুত বেয়া অৱস্থা। সিহঁতে ব্যৱহাৰ এনেকুৱা কৰে, যিমান পেচেণ্ট আছে চব পেচেণ্টক লাঠি দি চাৰ্জ কৰে। এনেকুৱা পৰিস্থিতি। আমি বৰপেটা হস্পিটেলত ফুটবল খেলিব অহা নাই। মুখ্যমন্ত্ৰী মহোদয়, মই আবেদন কৰিছোঁ আপোনাৰ তাতে জাজ কৰক। আমাৰ বাচ্চা লৈছে, আৰু যাতে 10জনৰ বাচ্চা নলয়, 50জনৰ বাচ্চা নলয়, লাখ বাচ্চা নলয়। আপুনি এইটো চাৰ্জ কৰিব মুখ্যমন্ত্ৰী মহোদয়, মই আপোনাক আবেদন কৰিলোঁ।